ওম ভগৱতে বাসুদেৱায় নমো নমঃ। সকলোকে নমস্কাৰ জনাইছোঁ। সদৌ সনাতনী হিন্দু ভক্তপ্ৰাণ ৰাইজৰ চৰণত নমস্কাৰ জনাইছোঁ। আৰু মোৰ অভিলাষী প্ৰকল্প, আলোকসন্ধানী প্ৰকল্প শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ সম্পৰ্কে কিছু কথা আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ। শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ প্ৰকল্প এটি বৃহৎ প্ৰকল্প, 1000 কোটি টকাৰ এটি বৃহৎ প্ৰকল্প, য'ত এক সুন্দৰ স্থাপত্যশৈলীৰে, আধুনিক স্থাপত্যশৈলীৰে ছেণ্ডষ্টোন তথা সুন্দৰ পাথৰেৰে নিৰ্মাণ কৰা হ'ব। বিৰাট ৰূপত, বিশাল ৰূপত, সুন্দৰ ৰূপত নিৰ্মাণ কৰা হ'ব, যাতে চাই থাকিবৰ মন যায়। আৰু আপোনালোকে যদি আমাৰ সেই মন্দিৰৰ ৰূপটো চাই বুজিব বিচাৰে, কেনেকুৱা হ'ব সেই কথা বুজিব বিচাৰে, তেনেহ'লে আপোনালোকে ইউটিউবত গৈ বাপ স্বামীনাৰায়ণ মন্দিৰ USA বা বাপ স্বামীনাৰায়ণ মন্দিৰ আবুধাবি, অথবা আপোনালোকে বৃন্দাবন চন্দ্ৰোদয়া মন্দিৰ ইত্যাদি ইত্যাদি মন্দিৰৰ যি স্থাপত্য কলা আপোনালোকে চাব পাৰে। ঠিক তেনেকুৱাই হ'ব, তাতকৈ সুন্দৰ কৰিবৰ বাবেই আমি চেষ্টা কৰিম। সেই যিবিলাক মন্দিৰৰ নাম মই উল্লেখ কৰিলোঁ, সেই মন্দিৰবিলাক নিৰ্মাণ কৰোঁতে প্ৰায় 800 কোটি 1000 কোটি টকাৰ খৰচ হৈছে। গতিকে সেই প্ৰেক্ষাপটত বা সেই দিশৰ পৰা চালিজাৰি চাই আমি থিৰাং কৰিছোঁ যে আমাৰ শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ প্ৰকল্পও 1000 কোটি টকাৰ ভিতৰত নিৰ্মাণ কৰা হ'ব। আৰু সেই মন্দিৰ প্ৰকল্পত আপোনাৰ ৰেষ্টুৰেণ্ট থাকিব, এমিউজমেণ্ট পাৰ্ক থাকিব, লাইব্ৰেৰী থাকিব, কনফাৰেন্স হল থাকিব, শ্বপিং মল থাকিব, যাতে টুৰিষ্টক এট্ৰেক্ট কৰিব পৰা যায়। কাৰণ আমি কেৱল আধ্যাত্মিক দিশৰ কথা চিন্তা কৰিয়ে নিৰ্মাণ কৰা নাই বা নিৰ্মাণ নকৰোঁ। আমি টুৰিজিমৰ ওপৰত, টুৰিজিমৰ কথাও চিন্তা কৰি এই প্ৰজেক্টটো তৈয়াৰ কৰিছোঁ, যাতে আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লাখ লাখ আধ্যাত্মিক যিবিলাক পৰ্যটক আছে তেওঁলোকক আকৰ্ষণ কৰিব পাৰোঁ। আজি মা কামাখ্যা চাবৰ কাৰণে লাখ লাখ ভক্ত, কোটি কোটি ভক্তপ্ৰাণ ৰাইজ আহে। আৰু যদি আমি শদিয়াত শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ অত্যন্ত সুন্দৰ ৰূপত নিৰ্মাণ কৰিব পাৰোঁ, মই ভাবোঁ অসমলৈ আৰু অধিক পৰ্যটক আহিব। অসমলৈ পৰ্যটক অহাৰ লগে লগে অসমৰ অৰ্থনীতি শক্তিশালী হ'ব, অসমৰ অৰ্থনীতিৰ বিকাশ হ'ব, লগতে থলুৱা যি বেপাৰ বাণিজ্য সিও প্ৰসাৰ লাভ কৰিব, কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব, যুৱ উদ্যোগীসকলক উৎসাহ জনাব, বেপাৰ বাণিজ্যৰ বিভিন্ন নতুন নতুন বেপাৰ বাণিজ্য গঢ় লৈ উঠিব। শদিয়াক এক ধৰ্মীয় আধ্যাত্মিক নগৰীলৈ উন্নীত কৰিব। যিদৰে আজি আমি অযোধ্যাৰ কথা জানো, পুৰীৰ কথা জানো। গতিকে সমগ্ৰ প্ৰক্ৰিয়াটোৱে উন্নয়নৰ লগত জড়িত, মানুহৰ কল্যাণৰ লগত জড়িত, আধ্যাত্মিকতাৰ লগত জড়িত। গতিকে এই বৃহৎ প্ৰকল্পটো বাস্তৱত পৰিণত কৰিবলৈ যাওঁতে আমি এটা দূৰ পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব। কাৰণ মোৰ ওচৰত বৃহৎ এটা টীম নাই, কাৰণ এই স্বপ্নটো মোৰ ব্যক্তিগত আৰু মই অকলশৰে এই স্বপ্নটো দেখিছোঁ। কিন্তু মই দৃঢ়ভাৱে বিশ্বাসী যে 100 কোটি হিন্দুৰ এই ভাৰতত 1000 কোটিৰ এটি মন্দিৰ নিৰ্মাণ কৰাটো বৰ জটিল কথা নহয়। মই আপোনালোকক হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ, অসমৰ প্ৰতিটো হিন্দু পৰিয়াললৈ মই প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে আপোনালোকৰ সক্ষমতা অনুসৰি, আপোনালোকৰ কেপাচিটি অনুসৰি আমাৰ শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰৰ নিৰ্মাণৰ কাৰণে আমালৈ আপোনালোকৰ আৰ্থিক সঁহাৰি যেন আগবঢ়ায়। আপোনালোকে মনৰ ইচ্ছা অনুসৰি, মনৰ পবিত্ৰতাৰে আমাৰ শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ নিৰ্মাণৰ কাৰণে আমাক সহায় কৰক। আৰু আমাক সহায় কৰিবৰ কাৰণে আপোনালোকে তলত আমি ৱেবছাইট দি ৰাখিছোঁ, তাত গৈ আপোনালোকে আমাক সহায় কৰিব পাৰে। অথবা যদি বৃহৎ পৰিমাণৰ আপোনালোকে সহায় কৰিব বিচাৰে, তাৰ কাৰণে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আমি আপোনালোকৰ ওচৰলৈ যাম, সহায় বিচাৰি যাম। আমি আশাবাদী আপোনালোকে আমাৰ এই যাত্ৰা সাৰ্থক কৰি তুলিব, আমাক সহায় কৰিব।
মই আকৌ এবাৰ কৈছোঁ, এই যাত্ৰাত বৰ্তমান মই অকলশৰীয়া, কিন্তু মই সংকল্পবদ্ধ, প্ৰতিজ্ঞাবদ্ধ যে মই এই যাত্ৰা, শ্ৰীকৃষ্ণ ৰুক্মিণী মন্দিৰ নিৰ্মাণৰ এই বৃহৎ যাত্ৰা মই কৰিম আৰু ইয়াক সফল কৰিবৰ কাৰণে মই গোটেই জীৱন ইয়াৰ কাৰণে উৎসৰ্গা কৰিম। তাৰ কাৰণে মই সংকল্পবদ্ধ। লাগে মাথো আপোনালোকৰ সঁহাৰি, আশীৰ্বাদ, উপদেশ, প্ৰতিটো খোজত আপোনালোকৰ সঁহাৰি পাম বুলি মোৰ দৃঢ় বিশ্বাস। শেষত পুনৰবাৰ আপোনালোকৰ চৰণত প্ৰণাম জনাই বিদায় মাগিছোঁ। ধন্যবাদ।